Hello everyone. আজি শিৱৰাত্ৰি কোনে কোনে বাৰু ব্ৰত ৰাখিছে মইও ব্ৰত ৰাখা বুলি ৰখা নাই কিন্তু চাহটা খাইছো এনেকুৱা হেভি একো খোৱা নাই আজি মন্দিৰলৈ যাম আৰু নমস্কাৰ সকলোকে মোৰ চেনেললৈ আজি স্কুল যোৱা নাই ঘৰতে আছো বাকি কাম শেষ কৰি এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিবলৈ লৈছো আশা কৰিছো আপোনালোকে ব্লগটো ভাল পাব আৰু এটা কমেন্ট এটা শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিলে ভাল পাম যদি মোৰ ভিডিওটো ভাল পায় আজি এখেতক কলো কিবা কিবি আনিবলৈ এয়া ৰাতিপুৱাৰ পৰা তেনেকৈ ইয়াত একো দিয়া নাই যদিও অলপ তেওঁ আনোতে দেৰি কৰিলে সেইকাৰণে ৰাতিপুৱা মই শুই উঠি গা পা ধুইয়েই মুচি কাচি ললো আৰু ইয়াত বুটমগু তিয়াইছো এয়া বুটমগু তিয়াইছো আৰু ইয়াত এখেতে কিছুমান আনি দিলে এয়া নাৰিকল কল আছে আৰু ফলমূল কিছুমান আছে ফুল ইমান দাম আৰু এই কাগজ ফুলবোৰৰো একদম বগনভেলিয়া ফুলবোৰ ইমান দামকে বিকিছে ইয়াত বেলপাত ধোৱা নাই ধুম বেলপাতখিনি আৰু কলখিনি মানে এইখিনি আনি থৈছে এইখিনি মোক কৈছে তেওঁ তুমি যিহেতু ব্ৰত ৰাখিছা খাবা মন্দিৰলৈ যাব লাগিব আসলে মন্দিৰলৈ যোৱা হোৱা নাই আবেলি যাম এখেতৰ এটা ডিউটি আছে স্কুলটো আৰু বন্ধ নহয় তেওঁৰ কিবা বেলেগ এটা ডিউটি আছে এইতে কাৰণে গৈছে আৰু আবেলি যাম বুলি ভাবিছো এয়া বাবাটো অলপ ৰিভানে অকলে খেলি আছে আৰু বাইদে ৰিভানলৈ ভাত লৈ আহিছে বাবা যা হন ৰিভান যা আন্টি লগত ভাত খাই লৈ যা এয়া ৰিভানক বাইদে ভাত খুৱাই আছে খোৱা বাবা মন্দিৰলৈ আহিছো শিৱ মন্দিৰ মানে ওচৰতে আমি য'ত থাকো বৰপাৰা বঙাইগাঁও বৰপাৰা বাছ ষ্টেণ্ডটোৰ ওচৰত আৰু LIC অফিচৰ সাইডেদি যিটো ৰাস্তা যায় সেই ৰাস্তাৰ ওচৰত বহুত ভাল লাগিল আজি কাৰণ অলপ খালি পালো নহলে শিৱ পূজাৰ দিনাখন মন্দিৰটো খালি পোৱাটো অলপমান সম্ভৱৰ নিচিনাই কিন্তু ভাল লাগিল অকলে বাবাৰ লগত অলপমান তেওঁক চন্দন লগাই আলো আৰু বাকি গাখীৰ দিয়া আৰু বাকিখিনি কৰিলো ভাল লাগিল চাকি বন্তি জ্বলালো
से